Welcome to my YouTube channel Papu Priyam Life. Guys, বহুত দিন ইউটিউবত ভিডিঅ' দিয়া নাই, তাৰ বাবে মই দুখিত। সো আপোনালোকৰ বাবে আহিছোঁ এটা শ্বৰ্ট ব্লগ লৈ। মোৰ ঘৰৰ পৰা দৌল গোবিন্দ মন্দিৰ, আমিনগাঁৱত অৱস্থিত দৌল গোবিন্দ মন্দিৰত বহুত ফেমাছ মন্দিৰ হয়, সকলোৱে জানেই। সো আপোনালোকক শ্বৰ্ট ভিডিঅ' হিচাপে মই দেখাম, শেষলৈকে যেন ভিডিঅ'টো চাই। আৰু ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো। চ' আগলৈকে যাওঁ, কি হয় চাওঁ। গাইজ, আমি গৈ আছোঁ দৌল গোবিন্দ মন্দিৰলৈ। জানেই বহুতে আমিনগাঁৱত আছে দৌল গোবিন্দ টেম্পল। চ' মই আৰু মোৰ ফ্ৰেণ্ড এজন বাইক চলাই আছে, তাৰ নাম। আমি গৈ আছোঁ দৌল গোবিন্দ মানে পোৱাৰ আগে আগে এখন পাই IIT গুৱাহাটী, এইখনে হ'ল IIT গুৱাহাটী। আমি থৈ আহিলোঁ। বহুত ভাল লাগিছে, এটা ভাল জাৰ্ণি। শ্বৰ্ট ভ্লগ এটা বনাম, আহিলোঁ, ভাবিলোঁ এটা শ্বৰ্ট ভ্লগ বনাওঁ, আপোনালোকেও দেখক ভ্লগটো। চ' বেছি কথা নকওঁ, ভিডিঅ'টো যে শেষলৈকে চাই তাৰে আশাৰে আগলৈকে যাওঁ। চাওক কেনেকুৱা কি পৰিস্থিতি। আমি আমিনগাঁও যাব নালাগে, আমিনগাঁৱতে আৰু সুধিলে হ'ল দৌল গোবিন্দ মন্দিৰ যোৱা ৰাস্তাটো। তাৰ পৰা আমি বাইক লৈ গৈ আছোঁ দুজনে। চাওক কি সুন্দৰ পৰিৱেশ, আগলৈকে যাওঁ।
বহুত বেয়াকৈ আহিছে, কিন্তু আহিলেও আপোনালোকৰ কাৰণে আহিছোঁ, মানে ভিডিঅ'টো বনাব আহিছোঁ, বনামেই। বতৰ বেয়া হ'লেও গৈ আছোঁ পাম। চ' চাওক বতৰটো কেনেকুৱা হৈ আছে, ক'লা ডাৱৰ। চ' গাইজ আপোনালোকে যেতিয়া ফাৰ্ষ্ট আহিব তেতিয়া গণেশ মন্দিৰ এটা দেখা পাব। চাওক এইটো হ'ল গেট, লিখা আছে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ, কিন্তু গেটটো অফ আছে। অলপ আগত মানে সৰু এটা ৰাস্তা আছে যাব পৰা, সেইটো দি যাম। চ' আগলৈকে যাওঁ। সৰু গেট এটা দিছে, চ' ইফালে যাম আমি। চ' গাইজ চাওক এইটোৱে হ'ল আমিনগাঁৱত অৱস্থিত দৌল গোবিন্দ মন্দিৰ, যিটো মানে বহুত ভাল লগা। চাওক কি চাওক। চ' গাইজ চাওক কি ধুনীয়া এটা পৰিৱেশ। ঐ জোতা চেণ্ডেল থৈ এই নাপায়। চ' গাইজ আপোনালোকে দেখিলে দৌল গোবিন্দ মন্দিৰ ইমান ধুনীয়া হয়। চাওক চাৰিওফালটো এবাৰ। চ' আৰু বেছি দীঘলীয়া নকৰোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো টিপি দিব। থেংকছ, লটছ অফ লাভ, বাই।